নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো-ইনগেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষা বিভাগৰ সন্দৰ্ভত কেইবাটাও বৃহৎ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। সেইকেইটা এই ভিডিঅ'টোত আপোনালোকক চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা অনুসৰি অসমৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা প্ৰায় 2750 কোটি টকা ঋণ গ্ৰহণৰ সিদ্ধান্ত ঘোষণা কৰিছে আৰু ইয়াৰে 90% ধন কেন্দ্ৰীয় চৰকাৰে উভতাই দিব লাগিব। অসমে মাত্ৰ 275 কোটি টকা উভতাই দিব লাগিব বুলি কোৱা হৈছে আৰু ইয়াৰে শিক্ষকৰ বিজ্ঞান গণিতৰ অনুশীলনকে ধৰি বিভিন্ন ক্ষেত্ৰত এই ধনসমূহ প্ৰয়োগ কৰা হ'ব বুলি কোৱা হৈছে। লগতে 400খন বিদ্যালয় পুনৰ নিৰ্মাণৰ বাবে 3 পৰা 5 কোটি টকাকৈ ব্যয় কৰা হ'ব বুলি কোৱা হৈছে আৰু 1733টা অংগনবাড়ী কেন্দ্ৰ প্ৰায় 25 লাখ টকাকৈ ব্যয় কৰি নিৰ্মাণ কৰা হ'ব বুলি কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।